মানে কি কৰিবে চিন্তাই নাই মানে কি কৰিবে খাই পেলাম নমস্কাৰ অসমবাসীলৈ আজি আপোনালোকৰ লগত জুবিন গাৰ্গৰ ন্যায়ৰ বিষয়ে কিছুমান কথা পাতিম। জুবিন গাৰ্গৰ মৃত্যু হোৱা আজি ৬-৭ মাহ পাৰ হ'ল, এতিয়াও জুবিন গাৰ্গে ন্যায় পোৱা নাই। হিমন্ত বিশ্ব শৰ্মাই অসমবাসীক কি প্ৰতিশ্ৰুতি দিছিল যে ইলেকশ্যনৰ আগত জুবিন গাৰ্গক ন্যায় দিব নোৱাৰিলে বিজেপিক ভোট নিদিব বুলি হিমন্ত বিশ্ব শৰ্মাই কৈছিল। কিন্তু আজি ইলেকশ্যন, এতিয়াও জুবিন গাৰ্গে ন্যায় পোৱা নাই। জুবিন গাৰ্গে কেতিয়ানো ন্যায় পাব? জুবিন গাৰ্গৰ ন্যায়ৰ কথা অসমবাসীয়ে পাহৰিলে। জুবিন গাৰ্গে ন্যায় নাপায় এইটো খাটাং। 2026 বৰ্ষৰ ইলেকশ্যনৰ বিজয়ী হিচাপে বা মুখ্যমন্ত্ৰী হিচাপে কাক বিচাৰে? হিমন্ত বিশ্ব শৰ্মাক নে গৌৰৱ গগৈক? আপোনালোকৰ মতামত কমেণ্টত জনাই যাব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কমেণ্টত লিখি যাব #জাষ্টিছ ফৰ জুবিন গাৰ্গ।